মহানগৰীৰ লংকেশ্বৰৰ কৈলাশপুৰত পুনৰ মাটিকেন্দ্ৰিক সংঘাত। ম্যাদী পত্ৰৰ মাটিত নলা খন্দাৰ অভিযোগ পত্ৰাধিকাৰী। জিএমচি আৰু স্থানীয় পাৰিষদৰ ওপৰত অভিযোগ আনিলে মাটিৰ গৰাকীয়ে। পত্ৰাধিকাৰী কিশোৰ কলিতা আৰু খৰ্গেশ্বৰ দাসে অভিযোগ উত্থাপন কৰিছে যে তেওঁৰ ম্যাদী মাটিত বলপূৰ্বকভাৱে জালুকবাৰী ১ নং ৱাৰ্ডৰ পাৰিষদে জিএমচিৰ অনুমতিত নলা নিৰ্মাণৰ বাবে খান্দি দিয়ে। যাৰ ফলত পত্ৰাধিকাৰী খৰ্গেশ্বৰ দাসৰ নিজৰ মাটি নলাৰ পানীৰে বুৰ যায়, লগতে পত্ৰাধিকাৰীৰ নিজৰ মাটিত অহা যোৱা কৰাত অসুবিধাৰ সৃষ্টি হয়। উপায়বিহীন হৈ মাটিৰ পত্ৰাধিকাৰসকলে সংবাদ মাধ্যমৰ কাষ চাপে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত উপায়বিহীনভাৱে ব্যাখ্যা কৰে। মাটিৰ পত্ৰাধিকাৰীয়ে স্থানীয় ৰাইজক সহযোগ কৰি নলাটো খান্দি দিয়াৰ আশ্বাস দিছিল, কিন্তু পত্ৰাধিকাৰীৰ কথাক কোনো কাণ সাৰ নিদি ৰাইজে পাৰিষদৰ তত্বাৱধানত আৰু জিএমচিৰ অনুমতি থকা বুলি পত্ৰাধিকাৰীক ভয় ভাবুকি দেখুৱাই নিজাববীয়াকৈ নলা খান্দে খৰ্গেশ্বৰ দাসৰ মাটিত। ঘটনা সম্পৰ্কে জালুকবাৰী আউটপোষ্টত এক এজাহাৰো দাখিল কৰে মাটিগৰাকীয়ে। যোৱা আগতেও কাটিলে, মানে মোক ফোন কৰিছিল দিলীপ দাস, তৰুণ দাসে ফোন কৰিলে যে ড্ৰেইনটো এনেকৈ কাটি ইফালে পানীটো অলপ যোৱাকৈ। মই বোলো ঠিক আছে, আমি মিলামিলি কৰি আমাৰ যদি ম্যাদী মাটি হয় গতিকে আমি চাব লাগিব, আমাৰ অসুবিধা কৰিতো দিব নোৱাৰোঁ। সেইখিনি কথা হৈ গ'ল। মই ক'লো আপোনালোকে দেওবাৰে আহক, দেওবাৰে আহিব দিছোঁ। মই কালি কথা পাতিম বুলি ক'লোঁ, কোনো কথা পাতা নাই। আজি জিপি এখন লৈ সি আমাৰ 50 ফুট ডাগৰ প্ৰণৱৰ মাটিৰ আৰু সৰ্বেশ্বৰৰ মাটিৰ বেক চাইডে ফালে এটা ড্ৰেইন খান্দি দিছে, মানে উৎপাত কৰিছে একদম। মানে আজি আহি মই হুকুম চাক ফোন কৰি সুধিলোঁ যে আপুনি জিচিপি যে পঠাইছে সেইটো ক'ৰ জিএমচিৰ পৰা আহিছে নেকি? হুকুম চাহ আলী বক্সি, তেখেত আমাৰ কিবা 1 নম্বৰ সমষ্টিৰ মেয়ৰ নে কি, ৱাৰ্ড 1 নম্বৰ ৱাৰ্ডৰ কাউন্সিলৰ মানে মোক ক'লে প্ৰথমতে তৰুণ দাসে ক'লে যে এইটো হুকুম চাহ আহিছে, হুকুম চাহ পঠাইছে। মই তেখেতক ফোন কৰিলোঁ, হুকুম চাহ ডাঙৰীয়াক ফোন কৰি তেখেতক ক'লোঁ যে মানে এনেকুৱা আপুনি মোৰ মাটিত আজি এনেকুৱা জিচিপি পঠাইছিল নেকি? তো তেখেতে মোক অলপ কিবা ধমকি সুৰত কথা ক'লে। তো মোৰো বেয়া লাগিল মনটোত। মানে মই ক'লোঁ যে আপুনি কিয় এনেকৈ কৈছে, মোৰ মাটিত আপুনি খান্দিব লগা অধিকাৰ ক'ত পালে? যদি কিবা আছে, যদি ড্ৰেইন আছে আপোনালোকে খানক, মোক ক'ব লগা নাই। আপোনালোকে জিএমচিত যাওক, চাওক চবতে। মই মেপত চাইছোঁ, চব আছে। মই মাটি কিনিছোঁ, ইয়াতে ৰাস্তাটোত মই মাটি পেলাইছোঁ। এখেতৰ সৰ্বেশ্বৰ খুৰা মাটি পেলাইছোঁ 13 লাখ টকাৰ, তেখেতে মাটি পেলাইছে 12 লাখ টকাৰ। এইবোৰ বস্তু এনেই অযথা খৰচা কৰি আছে, মানে খান্দি দিয়ে বাৰে প্ৰতি। আজিও খান্দি দিছে, সেইটো কাৰণে যথেষ্ট হৈ কিনে আজি মই সাংবাদিকক মাতিব লগা হৈছে। কল্যাণ ঠাকুৰীয়াৰ পৰা কিনিছিলোঁ আজি কেইবছৰ আগতে। এতিয়া ডেভেলপ কৰা নাছিলে, এতিয়া ডেভেলপ কৰিলোঁ, মাটিখিনি ডেভেলপ কৰিলোঁ। কৰোঁতে ইয়াৰে কিছুসংখ্যক ব্যক্তি আহি পেলাই আমাক মানে জোৰকৈ, সিদিনাখন জোৰকৈ আহি পেলাই মানে হেৰি কৰিছে যে ইয়াতে আগৰ পৰা নালা আছে। কিন্তু মই কৈছোঁ যে ইয়াতে কোনো নালা নাই, আমি নালাৰ মাটি কিনা নাই। আমি চৰকাৰী পাৰ্মিশ্যন লৈ পেলাই, অনুমতি লৈ পেলাই আমি বলেণ্ডাছৰ পৰা মাটি কিনিছোঁ। 54 নম্বৰ দাগৰ মাটি কিনিছোঁ, 133 নম্বৰ পাটাৰ 54 নম্বৰ দাগৰ মাটিখিনি আমি কিনিছোঁ। গতিকে ইয়াততো কোনো নালাৰ প্ৰভিজনে নাই, কিন্তু নাই, নালাৰ প্ৰভিজন আছে। জোৰ জবৰদস্তি মানে মানে বহুত মানুহ আহিছে, আহি পেলাই তেওঁলোকে মোক মানে জোৰ জবৰদস্তি ধৰিছে। মই কৈছোঁ যে নালাটো লাগে, সিদিনাখন জেচিবি অনা নাই। মই কৈছোঁ যে আমি নালাটো দিম, নালাৰ প্ৰভিজনটো মই ৰাখিম, 2 ফুট ৰাখিম, যিহেতু আমাকো লাগিব। তেওঁলোকে আহি পেলাই হেৰি কৰিব লাগে, কিন্তু তেওঁলোক কোনো সহযোগ নকৰাকৈ, আমাক নজনোৱাকৈ তেওঁ মানে হেৰি কৰিছে, খান্দি দিছে। সিদিনাখন খান্দি দিয়াৰ পিছত আমি আহি পেলাই মাটি আকৌ হেৰি কৰিলোঁ, কিন্তু আজি আকৌ তেওঁলোকে খান্দিছে। কিন্তু তেওঁলোকে অন্ততঃ জানিব লাগিছিলে বা যে কোনপিনে দিলে বা সুধিব লাগিছিলে যে কোনফালে দিলেনো নালাটো আমাৰ ভাল হ'ব। আমাৰ অন্ততঃ মানে সুধিব লাগিছিলে। আমি কোঅপাৰেশ্যন কৰিম বুলি কৈছোঁ, মই সিদিনাখনে কৈছোঁ যে আমি কোঅপাৰেশ্যন কৰিম, কিন্তু তেওঁলোকে কোনো আমাক নজনোৱাকৈয়ে তেওঁলোকে নালা খান্দি দিছে। অসুবিধা হৈ আছে, এইটো তেনেকুৱা অহা যোৱাৰ, এইটো যে ধৰচোন, এইটো নতুনকৈ আমি ডেভেলপ কৰিবলৈ লৈছোঁ। অহা যোৱাৰ অসুবিধা হোৱাৰ কথাটো নাহে, আমি জাষ্ট ডেভেলপ কৰিবলৈ লৈছোঁ। কিন্তু তেওঁলোকে আহি জোৰ জবৰদস্তি আজি খান্দিছে মানে কি, তেওঁলোকে মানে জোৰ জবৰদস্তি কামবিলাক কৰিব বিচাৰিছে। আপোনাৰ পৰিচয়? মোৰ নাম সৰ্বেশ্বৰ দাস, মই ইয়াতে কিনিছোঁ। গুৱাহাটীৰ পৰা পূজা দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম।
থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু